নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ আমি পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ পাঠ নম্বৰ 16 আমাৰ চুবুৰীয়া ৰাজ্যসমূহ এই পাঠটোৰ পাঠভিত্তিক যিখিনি প্ৰশ্ন আছে সেই প্ৰশ্নসমূহৰ উত্তৰসমূহ আমি আজি আলোচনা কৰিম বলাচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ ছাত্ৰ ছাত্ৰীসকল অনুশীলনীৰ 1 নম্বৰ আছে উত্তৰ লিখা ক উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ নাম লিখা উত্তৰ পূব ৰাজ্যসমূহৰ নাম হ'ল অসম অৰুণাচল প্ৰদেশ মেঘালয় মিজোৰাম নাগালেণ্ড মণিপুৰ আৰু ত্ৰিপুৰা খ প্ৰশ্ন উত্তৰ পূব ভাৰতৰ কেইটামান জনগোষ্ঠীৰ নাম লিখা উত্তৰ পূব ভাৰতৰ কেইটামান জনগোষ্ঠীৰ নাম হ'ল আদি নিচি আপাতানি মনপা চেমা খাচী গাৰো কুকি মিচিং মগ জয়ন্তীয়া ইত্যাদি গ নম্বৰ প্ৰশ্ন উত্তৰ পূব ভাৰতক সাতভনী দেশ বুলি কিয় কোৱা হয় উত্তৰ লিখিবা উত্তৰ পূব ভাৰতক সাতভনী দেশ বুলি কোৱা হয় কাৰণ সাতখন ৰাজ্যৰে গঠিত হোৱাৰ বাবে উত্তৰ পূব ভাৰতক সাতভনীৰ দেশ বুলি কোৱা হয় ঘ নম্বৰ প্ৰশ্ন উত্তৰ পূব ভাৰতৰ তিনিখন স্বাস্থ্যকৰ ঠাইৰ নাম লিখা উত্তৰ লিখা উত্তৰ পূব ভাৰতৰ তিনিখন স্বাস্থ্যকৰ ঠাইৰ নাম হৈছে অৰুণাচলৰ টাৱাং অসমৰ হাফলং মেঘালয়ৰ শ্বিলং অতি স্বাস্থ্যকৰ ঠাই এতিয়া 2 নম্বৰ প্ৰশ্ন হৈছে ক অংশৰ লগত খ অংশ মিলাই লিখা ইয়াত ক অংশ দিয়া আছে অৰুণাচল প্ৰদেশ নাগালেণ্ড ত্ৰিপুৰা মণিপুৰ মিজোৰাম আৰু খ অংশ দিয়া আছে কোহিমা ইম্ফল আইজল ইটানগৰ আৰু আগৰতলা এতিয়া অৰুণাচল প্ৰদেশৰ লগত ইটানগৰ মিলাবা মিজোৰামৰ লগত আইজল নাগালেণ্ডৰ লগত কোহিমা ত্ৰিপুৰা আগৰতলা মণিপুৰ ইম্ফল এতিয়া 3 নম্বৰ প্ৰশ্ন হৈছে খালী ঠাই পূৰ কৰা ক আছে মেঘালয় দেশ পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হয় উত্তৰ লিখিবা মেঘালয়ৰ মৌচিনৰামত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হয় তাৰপিছত উত্তৰটো লিখিবা মণিপুৰ ৰাজ্যৰ লকটক হ্ৰদ প্ৰাকৃতিকভাৱে হোৱা এক বৃহৎ হ্ৰদ গ নম্বৰ প্ৰশ্ন হৈছে শ্বিলং এখন ড্ৰেছ ঠাই খালী ঠাইত লিখিবা শ্বিলং এখন স্বাস্থ্যকৰ ঠাই ঘ নম্বৰ প্ৰশ্ন চাহ উৎপাদনৰ ক্ষেত্ৰত ড্ৰেছ ভাৰতৰ ভিতৰতেই প্ৰথম খালী ঠাইত লিখিবা অসম চাহ উৎপাদনৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰতেই প্ৰথম ঙ নম্বৰ প্ৰশ্ন হৈছে ড্ৰেছ খাচীসকলৰ এটা উৎসৱৰ নাম লিখিবা নংক্ৰেন খালী ঠাইত লিখিবা নংক্ৰেন খাচীসকলৰ এটা উৎসৱৰ নাম এতিয়া 4 নম্বৰ প্ৰশ্ন হৈছে তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধ বাক্যবোৰ বাছি উলিয়াই শুদ্ধকৈ লিখা এতিয়া ক নম্বৰ হৈছে বৰ্তমান অৰুণাচল প্ৰদেশ আগতে নগাপাহাৰ নামেৰে অসমৰ অংশ আছিল এতিয়া শুদ্ধকৈ লিখিবা বৰ্তমান নাগালেণ্ড আগতে নগাপাহাৰ নামেৰে অসমৰ অংগ আছিল খ নম্বৰ হৈছে কাৰ্বি আংলং জিলা সমতল ভূমিৰে গঠিত শুদ্ধকৈ লিখিবা কাৰ্বি আংলং জিলা পাহাৰেৰে গঠিত গ নম্বৰ প্ৰশ্ন অৰুণাচল প্ৰদেশৰ দক্ষিণ অংশত হিমালয় পৰ্বতমালা অৱস্থিত শুদ্ধ উত্তৰ লিখিবা অৰুণাচল প্ৰদেশৰ উত্তৰ অঞ্চলত ইয়াত আছিলে দক্ষিণ অঞ্চলত এতিয়া ইয়াত লিখিব লাগিব উত্তৰ শুদ্ধ হয় উত্তৰ অঞ্চলতহে আছে উত্তৰ অঞ্চলত হিমালয় পৰ্বতমালা অৱস্থিত খ নম্বৰ হৈছে ত্ৰিপুৰা ৰাজ্যখন সমতল ভূমিৰে আবৃত শুদ্ধ উত্তৰ লিখিবা ত্ৰিপুৰা ৰাজ্যখন সমতল ভূমিৰে গঠিত ঙ নম্বৰ হৈছে মিজোৰাম লকটক হ্ৰদ আছে শুদ্ধকৈ লিখিবা মণিপুৰ ৰাজ্যত লকটক হ্ৰদ আছে এইটোৱে আছিল 4 নম্বৰ প্ৰশ্ন এতিয়া 5 নম্বৰ প্ৰশ্নটো হৈছে তোমালোকৰ বাবে কোন কেইখন ৰাজ্যক একেলগে উত্তৰ পূব ভাৰত বুলি কোৱা হয় উত্তৰ লিখিবা অসম অৰুণাচল প্ৰদেশ মেঘালয় মণিপুৰ মিজোৰাম নাগালেণ্ড আৰু ত্ৰিপুৰা ৰাজ্যক
একেলগে উত্তৰ পূব ভাৰত বুলি কোৱা হয় 6 নম্বৰ প্ৰশ্ন হৈছে ভাৰতৰ উত্তৰ পূবৰ ৰাজ্যসমূহ পৰ্যটকৰ বাবে কিয় আকৰ্ষণীয় লিখা উত্তৰ লিখিবা ভাৰতৰ উত্তৰ পূব ৰাজ্যসমূহত বহুতো আকৰ্ষণীয় লিখিবা আৰু প্ৰাকৃতিক ঐতিহ্যৰে ভৰপূৰ উত্তৰ পূব অঞ্চলত বিভিন্ন নদ নদী হ্ৰদ অভয়াৰণ্য নদীদ্বীপ আৰু পাহাৰীয়া অঞ্চলেৰে গঠিত এনেধৰণৰ অনেক বৈচিত্ৰ্যৰে ভৰি থকাৰ বাবে উত্তৰ পূবৰ ৰাজ্যসমূহ পৰ্যটকৰ বাবে আকৰ্ষণীয় এনেদৰে উত্তৰটো লিখিবা ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ